নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। সো আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে। হয়, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC জিডিৰ মেডিকেল টেষ্টৰ সম্পৰ্কে আলোচনা কৰিম, যিহেতু আমাৰ লাষ্ট ষ্টেপ হ'বলৈ গৈ আছে। এতিয়া মানে মেডিকেল টেষ্টৰ কাৰণে আপোনালোকে কি কৰিব, লগতে মানে এতিয়া অসমত মানে এখন অলপ জাষ্ট মানে অলপ হায়াৰ চিষ্টেম হৈ আছে, মানে কাজিয়াৰ সৃষ্টি হৈ আছে, যিহেতু প্ৰি মেডিকেলক লৈ অলপ, যিহেতু মানে ভিডিঅ'বিলাক আপোনালোকে দেখি আছে প্ৰি মেডিকেল অনলি প্ৰি মেডিকেল এনেকুৱা ধৰণৰ হৈছে অসমত। সো প্ৰি মেডিকেল আমাৰ কাৰণে জৰুৰী নেকি, যিহেতু মানে ময়ো এজন খুবেই এক্সপিৰিয়েঞ্চ কেণ্ডিডেট, যিহেতু মানে ময়ো SSC জিডিৰ লগত লাগি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে, এতিয়া চাই কিনে গম পাইছে। তো যিহেতু মই এজন খুবেই এক্সপিৰিয়েঞ্চ কেণ্ডিডেট, আৰু মানে মই ইয়াত আপোনালোক এই ভিডিঅ'টোত ক'ম যে প্ৰি মেডিকেল আমি কৰিবই লাগিব নেকি কেণ্ডিডেটখিনিয়ে, বা প্ৰি মেডিকেল জৰুৰী নেকি, এইখিনি সম্পৰ্কে আলোচনা কৰিম আপোনালোকৰ লগত। ঠিক আছে, চ' আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাব। খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। SSC জিডিৰ মেডিকেল টেষ্টৰ আগত প্ৰি মেডিকেল আমি কৰিবই লাগিব নেকি, এইটো কোনো ধৰণৰ একো জৰুৰী কথা নহয় যে প্ৰি মেডিকেল কৰিবই লাগিব আমি, এনেকুৱা ধৰণৰ কোনো কথা নাই। চ' আপোনালোকে কোনো ধৰণৰ প্ৰি মেডিকেল নকৰাকৈ আপোনালোকে SSC জিডিৰ মেডিকেল টেষ্টত মানে ফিট হ'ব পাৰিব। তাত কোনো ধৰণৰ একো প্ৰব্লেম নাই। যদি আপোনালোকৰ একো দেহত মানে প্ৰব্লেম যদি নাথাকে, তেতিয়াহ'লে আপোনালোকে SSC জিডিৰ মেডিকেল টেষ্টত ফিট হ'ব। আৰু চ' আগৰ কেণ্ডিডেটবিলাকতো প্ৰি মেডিকেল বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ বডি চেকআপ কৰোৱাই নাছিলে, কিন্তু এতিয়া মানে ইজনক দেখি সিজনক দেখি বৰ্তমান কি কৰিছে, প্ৰি মেডিকেল কৰা হৈছে, বা তেওঁলোকে মানে দেহটো চাই, মানে মেডিকেল টেষ্টৰ আগত, SSC জিডিৰ মেডিকেল টেষ্টৰ আগত এইটো চাই তেওঁলোকে। যিহেতু মানে আপোনালোকে কি কৰিব পাৰে, মানে এতিয়া অসমত বিভিন্ন ধৰণৰ মানে এনেকুৱা ধৰণৰ মানে প্ৰি মেডিকেল কৰা, ধৰি লওক আৰু কি কিছুমান ডক্টৰ ওলাইছে বা কিছুমান ইউটিউবাৰ ওলাইছে এনেকুৱা ধৰণৰ। চ' আপোনালোকে প্ৰি মেডিকেল কৰিব পাৰে, মই তাত কোনো ধৰণৰ একো মোৰ ফালৰ পৰা একো মানা নাই, বা আপোনালোকক মই মানা কৰা নাই। যদি আপোনালোকে প্ৰি মেডিকেল কৰে, তেতিয়াহ'লে আপোনালোকে জাষ্ট জানিব পাৰিব যে আমাৰ কোনটো পাৰ্টত মানে কি সমস্যা হৈ আছে, আৰু আপোনালোকে সেইটো ঠিক কৰিব পাৰিব, এনেকুৱা ধৰণৰ। কিন্তু আপোনালোকৰ বহুতখিনি পইচা যাব, তেওঁলোকে ফিজ বাগেৰা কিবা কিবি লয় নাই, এনেকুৱা ধৰণৰ কথা। সেইকাৰণে আপোনালোকৰ পইচা পাতি যাব, বা অহা যোৱাৰ নামত আপোনালোকৰ পইচাবিলাক যাব, এইটোৱে কথা। আপোনালোকে যদি প্ৰি মেডিকেল নকৰাকৈ ফিট হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, জাষ্ট আপোনালোকে বডি পাৰ্টটো কিছু পাৰ্ট ধৰি লওক আপোনালোকে চাব পাৰে, যে মানে আই টেষ্টটো কৰিব পাৰে, ডিষ্টেঞ্চ ভিজন বা ক্লাৰ ব্লাইণ্ডনেছ টেষ্ট। ঠিক আছে, আপোনালোকৰ যিটো ইউৰিন টেষ্ট, তাৰপিছত ব্লাড টেষ্ট, এইবিলাক আপোনালোকে চৰকাৰী হস্পিটেল বা আপোনালোকৰ প্ৰাইভেট হস্পিটেলত গৈ আপোনালোকে চাব পাৰে। যদি আপোনালোকে প্ৰাইভেট হস্পিটেলত চায়, তেতিয়াহ'লে আপোনালোকৰ 1000-1500 টকা মানে গুচি যাব। আৰু যদি আপোনালোকে চৰকাৰী হস্পিটেলত চায়, GMCত বা এনেকুৱা ধৰণৰ যদি গভৰ্ণমেণ্ট হস্পিটেলত চায়, তেতিয়াহ'লে আপোনালোকৰ জাষ্ট 500 টকা মান এটা গুচি যাব, 400-500 টকা মান এটা মানে লয় তেওঁলোকে, মানে গভৰ্ণমেণ্ট হস্পিটেলত সেইখিনি যাব। তো আপোনালোকে ইমান মানে বডিটো চেকআপ কৰিব নালাগে, যিহেতু আমাৰো মানে টাইম নাই, যিহেতু এমাহ-1.5 মাহৰ ভিতৰত আমাৰ নিশ্চয় SSC জিডিৰ মেডিকেল টেষ্ট এতিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে। যদি আপোনালোকে আগতে চালে হয়, 6 মাহ মান আগত বা 5 মাহ মান আগত যদি চালে হয়, তেতিয়াহ'লে আপোনালোকৰ মানে কিছু সাল সলনি কৰা বা মানে ট্ৰিটমেণ্টৰ জৰিয়তে আপোনালোকৰ কিছুমান প্ৰব্লেম ঠিক কৰাৰ চান্স আছিলে, যিহেতু এতিয়া মানে সময় নাই। সেইকাৰণে মই মানে বৰ্তমান প্ৰি মেডিকেল জৰুৰী বুলি নাভাবোঁ। যদি আপোনালোকে চাব বিচাৰে, এইখিনি টেষ্ট কৰিব পাৰে, যিটো মই ক'লোঁ আপোনালোকক। আই টেষ্টটো কৰিব পাৰে আপোনালোকে গভৰ্ণমেণ্ট বা প্ৰাইভেট হস্পিটেলত গৈ, যিটো আমাৰ ব্লাড টেষ্ট, সেইটো টেষ্ট কৰিব পাৰে, ইউৰিন টেষ্ট এইখিনি কৰিব পাৰে আপোনালোকে। ঠিক আছে, BP আপোনালোকে এইখিনি ফাৰ্মাচীত গৈ আপোনালোকে চেক কৰিব পাৰে, মানে মাজে মাজে চেক কৰিব চাব বোলে BPটো কেনেকুৱা ধৰণৰ হৈ আছে। আৰু মেডিকেলৰ মোটামুটি প্ৰায় 2-3 মান আগত আপোনালোকে BPটো চেক কৰিব আপোনালোকৰ ফাৰ্মাচীত গৈ, কেনেকুৱা ধৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। ঠিক আছে, এইটো কোনো ধৰণৰ মানে প্ৰি মেডিকেল জৰুৰী নহয়, যিহেতু মানে SSCৰ নামত ইউটিউবত অলপ জাষ্ট প্ৰি মেডিকেলক লৈ কিছু চৰ্চা হৈ আছিলে। সেইকাৰণে মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিয়া যাক, ইয়াৰ পৰা কি লাভ হয়, কি হয়, এনেকুৱা ধৰণৰ কথা। ঠিক আছে, এতিয়া মানে যিহেতু আমাৰ লাষ্ট ষ্টেপ আহি আছে SSC জিডিৰ মেডিকেল টেষ্ট, অনলি লাষ্ট ষ্টেপ। আৰু যিখিনি মানে ল'ৰাৰ ভাল মাৰ্ক আছে, ল'ৰা ছোৱালীৰ ভাল মাৰ্ক আছে, তেওঁলোকে খুবেই এক্সাইটেড হৈ আছে যে মেডিকেল টেষ্ট ক্লিয়াৰ মানে মোৰ চাকৰি কনফাৰ্ম। আৰু যিখিনিৰ মানে মাৰ্ক অলপ কম বেছি হৈছে, তেওঁলোকৰ হয়তো অলপ মানে কিছু ডাউট ৰহি আছে যে মেডিকেল টেষ্ট ভাল হ'লে চাকৰি পাম, বা মেডিকেল টেষ্ট দিবলৈ পাম নে নাপাম, নাম আহিব নাহিব কাট অফ লিষ্টত, এনেকুৱা ধৰণৰ হৈছে তেওঁলোকৰ লগত। ঠিক আছে, এইটোৱে কথা। আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে যিখিনিয়ে মই আগতেও কৈছোঁ, কম মাৰ্ক থকা ল'ৰা ছোৱালীখিনিক মানে মই কোনো ধৰণৰ ডিমোটিভেট কৰা নাই, জাষ্ট মই এটা উপদেশ দিছোঁ যে যিখিনি কম মাৰ্ক আছে ল'ৰা ছোৱালীখিনি, মানে কাট অফ কিমান যে কোনেও ক'ব নোৱাৰে। মই আগতে বাৰ কৈছোঁ এইটো কথা, কাৰণ 50 পোৱা ল'ৰাজনে কাৰণ মেডিকেল দিব পাব নেকি, কোনো পধ্যে নাপায়। কাৰণ আমাৰ কাট অফে গৈছে 40-45 এনেকুৱা ধৰণৰ গৈছে ফিজিকেলৰ কাট অফ। এতিয়া যদি 50 পোৱাজন ল'ৰাও যদি 50 মাৰ্ক পোৱাজনেও যদি মেডিকেল দিব পাৰে, সেইটো কি কথা হ'ব, কোনো ধৰণৰ নাপায়। কাৰণ এটা পোষ্টৰ এগেইনষ্টত জাষ্ট 2জন কেণ্ডিডেট মাতিব। সেইকাৰণে মই আপোনালোক কৈছোঁ বাৰ, যিখিনি মানে ভাবে যে মনত
কম মাৰ্ক আছে মোৰ, মই মানে কি নাপাওঁ, মেডিকেল টেষ্ট দিব নাপাওঁ। যদি আপোনালোকে মেডিকেল টেষ্ট দিব পায় তেতিয়াহ'লে আপোনালোকে খুবেই লাগে, কম মাৰ্কত মেডিকেল টেষ্ট দিব পাইছে, কম মাৰ্কত ফাইনেল চিলেকশ্যন লৈ যাব, এইটোৱে কথা। আৰু কম মাৰ্ক পোৱাখিনি কি কৰক, 2026 ৰিক্ৰুটমেণ্ট আহি আছে, খুবেই ভাল ভেকেঞ্চি আছে, তাৰ কাৰণে ৰিটেনৰ প্ৰিপেৰেশ্যন কৰক। খুবেই জাষ্ট আপোনালোকৰ হাতত 3-4 মাহ আছে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। সেইকাৰণে কৈছোঁ আপোনালোকে এটা ভাল স্ক'ৰ লৈ আহক, 90-100 মাৰ্ক এটা লৈ আহক, আপোনালোকৰ 2026 চাকৰি কনফাৰ্ম, এইটোৱে কথা। আৰু এতিয়া কি হৈ আছে, জাষ্ট আমাৰ মেডিকেলটো বাকী আছে, তেওঁলোকে মানে এতিয়া কি কৰিব, মেডিকেল টেষ্টৰ কাৰণে আপোনালোকে একো কৰিব নালাগে, জাষ্ট আপোনালোকে কি কৰক, বডিটো আপোনালোকে বডিটো আপোনালোকে মেইনটেইন কৰি ৰাখক, যে ফিটনেছটো অলপ প্ৰপাৰ আপোনালোকে ভালদৰে ব্যায়াম চ্যায়াম কৰি আপোনালোকে শৰীৰটো অলপ জাষ্ট মানে আগতকৈ অলপ জাষ্ট মানে এডজাষ্ট কৰিবলৈ চেষ্টা কৰক বডিটো। ফিটনেছ খুবেই দৰকাৰ মেডিকেলত। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, যিখিনি মানে মোৰ মেডিকেল টেষ্টৰ ভিডিঅ' আছে, ইতিমধ্যে মই প্ৰায় 4-5টা মই মেডিকেল টেষ্টৰ ওপৰত ভিডিঅ' বনাইছোঁ, তাতেও মই উল্লেখ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিৰ মেডিকেল টেষ্টৰ ওপৰত খুবেই ফিটনেছ জৰুৰী এটা। ফিটনেছটো চাই মানে বহুত সৰু সুৰা পইণ্ট তেওঁলোকে মানে এৰা ধৰাৰ মাজত চলি দিয়ে ডক্টৰবিলাকে, বোলে ফিটনেছ খুবেই ভাল আছে ল'ৰাটো, এইটো পইণ্ট আছে যদিও কোনো ধৰণৰ একো প্ৰব্লেম নাই। যদি আপোনালোকৰ ফিটনেছে নাই, ডিফেন্সত যোৱা আপোনালোকৰ ফিটনেছটোৱে নাথাকে, তেতিয়াহ'লে তেওঁলোকে সৰু সুৰা পইণ্টতো মানে আৰএমই দি দিব। এইটো মানে তেওঁলোকৰ মানে এটা মাইণ্ডটোৱে এনেকুৱা ধৰণৰ। চ' যিসকলে আগতে মেডিকেল টেষ্ট দি পাইছে তেওঁলোকে জানে যে ফিটনেছ কিমান দৰকাৰ। সেইকাৰণে মই আপোনালোকক কৈছোঁ, যিহেতু আমাৰ লাষ্ট ষ্টেপ হ'বলৈ গৈ আছে মেডিকেল টেষ্ট, সেইকাৰণে আপোনালোকে ফিটনেছটো অলপ বজাই ৰাখক। মানে সন্ধিয়া টাইমত আপোনালোকে কি কৰক, ফিল্ডত গৈ আপোনালোকে অলপ কিছু ব্যায়াম চ্যায়াম কৰক, আপোনালোকে এক্সাৰচাইজ কৰক, ফিটনেছটো যেন মেইনটেইন হৈ থাকে। আৰু আবেলি টাইমত যাওক, ফিটনেছটো মেইনটেইন কৰি ৰাখক ফিল্ডত গৈ, এনেকুৱা ধৰণৰ কথা কৈছোঁ মই। সেইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। আৰু এইকেইদিন বিশেষকৈ আপোনালোকে ট্ৰেভেলিং কমকৈ কৰক, ড্ৰাইভিং কমকৈ কৰক, বাইক একদম নচলাব আপোনালোকে, এইটোৱে কথা। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনি আছিল। বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিবা। আৰু মেডিকেল সম্পৰ্কে যদি আপোনালোকে কিবা সুধিবলগীয়া আছে, কিবা ডাউট ৰহি গৈছে, তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে, নিশ্চয় আপোনালোকক মই কমেণ্টত ৰিপ্লাই কৰিম। ধন্যবাদ।